নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ কুৱেশ্যন এনসাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনসাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে ভাৰতৰ দ্বিতীয় সৰ্বাধিক গতিযুক্ত ৰেলখনৰ নাম কি অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ শতাব্দী এক্সপ্ৰেছ মনত ৰাখিব ভাৰতৰ দ্বিতীয় সৰ্বাধিক গতিযুক্ত ৰেলখনৰ নাম হৈছে শতাব্দী এক্সপ্ৰেছ নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰেলপথ আছে অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি উত্তৰ প্ৰদেশত মনত ৰাখিব ভাৰতৰ উত্তৰ প্ৰদেশত সৰ্বাধিক ৰেলপথ আছে ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতবৰ্ষত 4 প্ৰকাৰৰ ৰেলপথৰ ব্যৱস্থা আছে নেক্সট কুৱেশ্যনটিৰ আছে ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি অৰ্থাৎ ভাৰতৰ আটাইতকৈ বেগী ৰেলখনৰ নাম কি অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ বন্দে ভাৰত এক্সপ্ৰেছ মনত ৰাখিব ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম হৈছে বন্দে ভাৰত এক্সপ্ৰেছ নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰথম বৈদ্যুতিক ৰেলখনৰ নাম কি আছিল অৰ্থাৎ ভাৰতৰ প্ৰথমখন বৈদ্যুতিক ৰেলখনৰ নাম কি অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ডেকান কুইন মনত ৰাখিব ভাৰতৰ প্ৰথম বৈদ্যুতিক ৰেলখনৰ নাম হৈছে ডেকান কুইন নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰথমখন বৈদ্যুতিক ৰেল কেতিয়া চলিছিল অৰ্থাৎ কিমান চনত ভাৰতৰ প্ৰথমখন বৈদ্যুতিক ৰেল প্ৰচলিত হৈছিল বা চলিছিল অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1925 চনত মনত ৰাখিব ভাৰতৰ প্ৰথমখন বৈদ্যুতিক ৰেল 1925 চনত চলিছিল নেক্সট কুৱেশ্যনটিত আছে মোগল শাসকৰ দিনত ৰাজসভাৰ ভাষা কি আছিল অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ফাৰ্চী মনত ৰাখিব যি সময়ত মোগলে শাসন কৰি আছিল সেই সময়ত মোগলৰ ৰাজসভাৰ ভাষা আছিল ফাৰ্চী নেক্সট কুৱেশ্যনটিত আছে ইংৰাজসকলে কেতিয়া ভাৰতত ইংৰাজী শিক্ষাৰ মাধ্যম আৰম্ভ কৰিছিল অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 1835 চনত মনত ৰাখিব ইংৰাজসকলে ভাৰতত ইংৰাজী শিক্ষাৰ মাধ্যম 1835 চনত আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ ক'ত অৱস্থিত ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ ক'ত অৱস্থিত অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি শ্ৰীহৰিকোটা মনত ৰাখিব ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ শ্ৰীহৰিকোটাত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ কোনখন ৰাজ্যৰ বিধানসভাৰ সৰ্বাধিক সদস্য আছে অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি উত্তৰ প্ৰদেশৰ মনত ৰাখিব ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যখনৰ বিধানসভাত সৰ্বাধিক সদস্য আছে নেক্সট কুৱেশ্যনটিত আছে ব্ৰিটিছ সংসদৰ সদস্য হোৱা প্ৰথম ভাৰতীয় কোন আছিল অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি দাদাভাই নৌৰোজী মনত ৰাখিব ব্ৰিটিছ সংসদৰ সদস্য হোৱা প্ৰথমগৰাকী ভাৰতীয় হৈছে দাদাভাই নৌৰোজী নেক্সট কুৱেশ্যনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট কুৱেশ্যনটিত আছে পশ্চিমবংগই কিমানখন দেশৰ সৈতে ইয়াৰ সীমা ভাগ বতৰা কৰে অৰ্থাৎ পশ্চিমবংগই কিমানখন দেশৰ সৈতে পশ্চিমবংগৰ সীমা ভাগ বতৰা কৰে
অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 3খন মনত ৰাখিব পশ্চিম বংগই 3খন দেশৰ সৈতে সীমা ভাগ বতৰা কৰে নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ নাগৰিকৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স কিমান অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ সি 18 বছৰ মনত ৰাখিব ভাৰতৰ নাগৰিকৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স হৈছে 18 বছৰ আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব 1989 চনৰ আগলৈকে ভাৰতত ভোটদানৰ ন্যূনতম বয়স 21 বছৰ আছিল আৰু 1989 চনৰ পিছত এই 21 বছৰৰ পৰা 18 বছৰলৈকে বয়সৰ সীমা হ্ৰাস কৰা হৈছিল নেক্সট কোৱেশ্চনটি আছে বিশ্বৰ প্ৰথমটো এয়াৰ মিল্ক সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ সি 1911 চনত নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ উপৰাষ্ট্ৰপতি হ'বলৈ নিম্নতম কিমান বছৰ বয়সৰ প্ৰয়োজন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 35 বছৰ মনত ৰাখিব ভাৰতৰ উপৰাষ্ট্ৰপতি হ'বলৈ নিম্নতম 35 বছৰ বয়সৰ প্ৰয়োজন নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ সি 5 বছৰ মনত ৰাখিব ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল 5 বছৰ নেক্সট কোৱেশ্চনটি আছে নাছিকৰ কোনখন নদীৰ পাৰত কুম্ভ মেলা আয়োজন কৰা হয় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি গোদাবৰী মনত ৰাখিব নাছিকৰ গোদাবৰী নদীৰ পাৰত কুম্ভ মেলা আয়োজন কৰা হয় নেক্সট কোৱেশ্চনটি আছে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ চি.ভি. ৰমন মনত ৰাখিব পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় গৰাকী হৈছে চি.ভি. ৰমন কোৱেশ্চনটি আছে ভাৰতৰ কোনখন ৰাজ্যই ক্ৰমে 3খন দেশ নেপাল ভূটান আৰু চীনৰ সৈতে নিজৰ সীমা ভাগ কৰে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ছিকিম মনত ৰাখিব ছিকিম ৰাজ্যখনে ক্ৰমে নেপাল ভূটান আৰু চীনৰ সৈতে নিজৰ সীমা ভাগ কৰে কোৱেশ্চনটি আছে ভাৰতৰ চিনেমাৰ পিতৃ কোন আছিল অৰ্থাৎ ভাৰতৰ চিনেমাৰ পিতৃ বুলি কাক কোৱা হয় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ সি দাদা চাহেব ফাল্কে মনত ৰাখিব দাদা চাহেব ফাল্কেক ভাৰতৰ চিনেমাৰ পিতৃ বুলি কোৱা হয় কোৱেশ্চনটি আছে সংগীত নাটক একাডেমী ক'ত অৱস্থিত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ সি নতুন দিল্লীত মনত ৰাখিব সংগীত নাটক একাডেমী নতুন দিল্লীত অৱস্থিত নেক্সট কোৱেশ্চনটি আছে প্ৰথমবাৰৰ বাবে ক'ত ভাৰত মহোৎসৱ আয়োজন কৰা হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ব্ৰিটেইনত মনত ৰাখিব প্ৰথমবাৰৰ বাবে ভাৰত মহোৎসৱ ব্ৰিটেইনত আয়োজন কৰা হৈছিল নেক্সট কোৱেশ্চন কোন চনত ভাৰত মহোৎসৱ আৰম্ভ হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ সি 1982 চনত মনত ৰাখিব 1982 চনত ভাৰত মহোৎসৱ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটি আছে বুদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ গৌতম বুদ্ধ মনত ৰাখিব বুদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল গৌতম বুদ্ধ